মই বিজেপিৰ দলত কোনো মন্ত্ৰী বা বিধায়ক হ'বৰ কাৰণে অহা নাই। আন্দোলনখন হৈছিল নেতা বনোৱাৰ এটা আন্দোলন হৈছিল, নেতা হোৱাৰ এটা আন্দোলন কৰিছিল আৰু স্বচ্ছকে দেখিলে দল খুলিলে সকলো। প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিনহে বাকী আছে। এনে অৱস্থাত বিভিন্ন ৰাজনৈতিক দলৰ বিশেষকৈ কংগ্ৰেছ আৰু AIDF বা বিজেপিৰ যিসকল নেতা কৰ্মী আছে তেওঁলোকে কিন্তু যিসকল অভিনেতা অভিনেত্ৰী আছে ৰথী মহাৰথী আছে তেওঁলোককো নিৰ্বাচনী পথাৰখনত নমাইছে। বিজেপিক যদি চোৱা যায় বিজেপিত কেইবাগৰাকীও অভিনেতা অভিনেত্ৰী সংগীত শিল্পীয়ে তেখেতসকলে বিজেপিত যোগদান কৰিছিল আৰু সেইসকল সংগীত শিল্পীয়েও অভিনেতাই কিন্তু এইবাৰ ৰাজনৈতিক যি পথাৰখন তাত কিন্তু পূৰ্ণোদ্যমে নামিছে। এই মুহূৰ্তত মোৰ লগত আছে অভিনেতা যতীন বৰা। তেখেতে বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ হৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰিছে, বিজেপিৰ হৈ সাধাৰণ লোকসকলৰ ওচৰত নিৰ্বাচনী প্ৰচাৰ চলাইছে। কি দেখিছে, কি হ'ব এইবাৰ? যতীন বৰা আছে, তেখেতক আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ, মই নিউজ টাইম 8ৰ জৰিয়তে অসমবাসী ৰাইজক আন্তৰিক শুভেচ্ছা জনাইছোঁ। মই এতিয়া বৰ্তমান আছোঁ লখিমপুৰত। আহি এইকেইদিন কণ্টিনিউ আমি প্ৰচাৰ চলাইছোঁ প্ৰথম পৰ্যায়ৰ যিসকল আছে। মই পাটাচাৰকুচিত গৈছিলোঁ আমাৰ সভাপতি ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত। তাৰপিছত আমি নগাঁৱত মোৰ বন্ধু ৰূপক শৰ্মা, তাৰপিছত বন্ধু আমাৰ জিতু গোস্বামীৰ হৈ প্ৰচাৰ চলাম এদিন মই গৈছিলোঁ। তাৰপিছত আহি মই কালি অমিয় কুমাৰ ভূঞা ডাঙৰীয়াৰ হৈ প্ৰচাৰ চলালোঁ বিহপুৰীয়াত, আৰু আজি আহি আমি মানৱ ডেকাৰ হৈ প্ৰচাৰ চলাইছোঁ লখিমপুৰত মানৱ ডেকাৰ। আৰু পৰিৱেশটো এটা কথাই কওঁ যে এইবাৰ বিজেপি চৰকাৰ যে হ'ব এইটো পৰিৱেশ দেখিলে অনুমান কৰিব পৰা যায়, আৰু চৰকাৰ হোৱাটো খাটাং। আপুনি যদি চোৱা যায় আপুনি বিভিন্ন প্ৰান্তত ঘূৰি যিটো দেখিছে চৰকাৰ হ'ব খাটাং, কিমানমান আসন এইবাৰ বিজেপিয়ে পাব বুলি আপুনি দেখিছে? চাওক, সেই ক্ষেত্ৰত মই ইমান অভিজ্ঞতাপুষ্ট মই নেতা হোৱা নাই। এইটো নেতা হ'বলৈ বহুত বাকী। মই বিজেপিৰ এজন সাধাৰণ কৰ্মী হিচাপে মই অনুভৱ কৰোঁ যে যথেষ্ট ভোটৰ ব্যৱধানত বিজেপি জয়লাভ কৰিব, আৰু যিটো বিজেপি প্লাছ 100+ কোৱা হৈছে, আৰু সেইটো যে হ'ব সেইটো নিশ্চিত। আৰু মোতকৈ বেছি ভালকৈ ক'ব পাৰিব আমাৰ দলৰ যিসকল অভিজ্ঞ নেতা আছে। কিন্তু মই সাধাৰণ বিজেপিৰ কৰ্মী হিচাপে এটাই কথা কওঁ যে বিপুল ভোটত বিজেপি জয়ী হ'ব এইটো কিন্তু নিশ্চিত। বহুতে ছ'চিয়েল মিডিয়াতো আপোনালোকক লৈ কিছু ট্ৰল কৰিছে, যতীন বৰা হওক বা সীমান্ত শেখৰ হওক। বহু শিল্পীয়ে বিজেপিলৈ গৈ টিকেট নোপোৱাৰ কাৰণে সেইসকল ক'ত লুকাল বুলি। মই প্ৰথমে এটা কথা কৈ দিছোঁ, মই টিকেটৰ আশাত মই বিজেপিত যোগদান কৰা নাই। মই বিভিন্ন সভা সমিতিত গ'লে এটা কথাই কওঁ, মই বিজেপিৰ দলত কোনো মন্ত্ৰী বা বিধায়ক হ'বৰ কাৰণে অহা নাই। বৰ্তমান অসমৰ মই যে এনেকৈ আপোনালোকৰ আগত ইণ্টাৰভিউ দি আছোঁ টাইম 8ৰ জৰিয়তে, যে মই ইণ্টাৰভিউ দিব পাৰিছোঁ, তাৰ গুৰিতে হৈছে অসমৰ ৰাইজ। গোটেই অসমৰ ৰাইজে আজি মোৰ অভিনয় ভাল পায় বা অভিনয় গ্ৰহণ কৰাৰ কাৰণে যতীন বৰা হৈ থাকিব পাৰিছোঁ, আৰু নমৰালৈকে মই শেষ তেজত মানে মৃত্যুৰ আগমুহূৰ্তলৈকে মই অভিনয় কৰি যাব বিচাৰোঁ। তাৰ মাজে মাজে মই দলৰ কাম কৰিম, যিটো বিজেপি দলটোক মই ভাল পাওঁ। আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ব্যক্তিত্ব নেতৃত্বই মোক আকৰ্ষণ কৰিছিল। আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী নাডা ৰায়বাগ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্ব আৰু ব্যক্তিত্বই আকৰ্ষিত কৰিছে। আৰু মই জানো যে এখন সাধাৰণ ৰাইজৰ চৰকাৰ, যিকোনো এটা কাম এজ এ অভিনেতা হিচাপে কিছুমান কাম আমি দেখি আহোঁ, বিভিন্ন ঠাইত আমি যাওঁ, অনুভৱ কৰোঁ যে সমস্যা সমাধান কৰিব পাৰে নেকি। আৰু মই দেখিছোঁ আপুনি 5 বছৰ বুলি ক'ব নোৱাৰে। 5 বছৰ যিহেতু এবাৰ কৰোণাই এনেকুৱা এটা মহামাৰী এবছৰ আমাক কৰিলে, লকডাউন হ'ল, তাৰপিছত কা আন্দোলন হ'ল। তাৰপিছত মই দেখিছোঁ যে 3.5 বছৰ পাইছে এই চৰকাৰখনে, বিজেপি চৰকাৰখনে। 3.5 বছৰত 15 বছৰ কৰিব নোৱাৰা কাম 3.5 বছৰত বহুত কাম কৰিছে। আৰু মই এটা কথা অনুভৱ কৰিছোঁ, এই 3.5 বছৰ কাম যিমান কাম কৰিছে আৰু যদি 5 বছৰ তেওঁলোকে পায় 2021ত, আৰু মই ভাবোঁ যথেষ্ট কাম হ'ব। সেইকাৰণে এটা মই সংলাপেই কৈছোঁ যে এদিন অসমৰ ৰাইজে মৰম কৰি বিজেপিক 2016ত শাসনৰ গাদীত বহুৱাইছিল, আৰু আজি অসমৰ ৰাইজে 2021ত বিজেপি চৰকাৰক শাসনৰ গাদীত বহুৱাবৰ কাৰণে যুঁজা কৰিছে। কথা দিছোঁ, প্ৰত্যেকৰ বুকুলে বোৱাই আনিম উন্নতিৰ কোবাল সাগৰ। বোৱাই আনিব বিজেপি চৰকাৰ উন্নতিৰ কোবাল সাগৰ। হ'ব লাগে যদি হ'ম আমি বিকশিত অসমৰ নতুন খনিকৰ। আৰু কথাটো এইটো হৈছে যে ৰত্নাকৰৰ এটা সংলাপ আছিল, সেই সংলাপটোৰ আধাৰত তেনেকুৱা ধৰণে কোৱা হৈছে। আৰু মই আশাবাদী আৰু যথেষ্ট পৰিৱৰ্তন দেখিছোঁ, যিটো বিভিন্ন ধৰণে আচলতে ছ'চিয়েল মিডিয়াত ট্ৰল কৰিছে বা সেইটো আচলতে কিবা এটা ডেফিনেটলি সেইখিনি কথাত মই ইমান ভূক্ষেপ নকৰোঁ। আৰু ইনফেক্ট মোৰ চাব গ'লে মোৰ পেজত
মোৰ ফেচবুক পেজেই নাই, মই ৰখাই নাই। মোৰ কিছুমান টীম থাকে, তেওঁলোকে হেণ্ডেল কৰে। কথাটো কি আছে, মই ফেচবুক ইমান মই নাচাওঁ আৰু মই অভ্যস্ত নহয়। কিন্তু যিটো প্ৰেক্টিকেলি আজি আপোনালোকে নিজে প্ৰত্যক্ষ কৰিছে, আপুনি লখিমপুৰৰ এজন সাংবাদিক, লখিমপুৰত আজি যিটো হিলদল ভাঙি মানুহ ওলাই আহিছে বিজেপিৰ ফৰে, বিজেপিক ছাপোৰ্ট কৰিবৰ কাৰণে, আৰু এইটো এটা অভাৱনীয় এটা পৰিস্থিতি আপোনালোকে নিজে প্ৰত্যক্ষ কৰিছে। ভিডিঅ' আছে, আপোনাৰ সেই ভিডিঅ' লাগিলে এই ইণ্টাৰভিউটোৰ জৰিয়তে আপোনালোকে দেখুৱাওক যে মানুহৰ চৰকাৰ যে বিজেপি হ'ব এইটো কিন্তু নিশ্চিত। দেখা গৈছে যে নিৰ্বাচনৰ পূৰ্বে বহু শিল্পী কলা কুশলী বিজেপিলৈ আহিল, বহু কংগ্ৰেছলৈ গ'ল। এই যে ৰাজনীতিৰ পথাৰখনত যে শিল্পীসকল আহিলে, অভিনেতাসকল আহিলে, এই ৰাজনীতিৰ জগতখনৰ লগত শিল্পীসকল প্ৰকৃততে কি কাৰণত আহিবলগীয়া হ'ল? সাধাৰণ মানুহে কিন্তু বহুতে কয় যে শিল্পীসকল সদায় শিল্পী হিচাপেই থাকিব লাগে, ৰাজনৈতিক ক্ষেত্ৰখনত গ'লে শিল্পীসকল সমাজৰ এটা অংগহে দেই। শিল্পীসকল অকল শিল্পী হৈ থাকিব, তেওঁলোকৰ নিজস্ব চিন্তা ভাৱনা আছে, নিজস্ব ভাল পোৱা বেয়া পোৱা এটা আছে প্ৰত্যেকজন শিল্পীয়ে। আজি চাউথত চাওক, বেংগলত চাওক, আপোনাৰ বম্বে ইণ্ডাষ্ট্ৰীত চাওক, সকলো শিল্পী যিহেতু যি দলতে ভাল পায়, যি দলকে ছাপোৰ্ট কৰে, তেওঁলোক ওলাই আহিছে আৰু আহি পেলাই কাম কৰিছে। আমি কিছু শিল্পী, আমি অভিনেতা অভিনেত্ৰীসকলে এটা কথা কওঁ, কিছু ছবিত আমি যেতিয়া অভিনয় কৰোঁ, সেই মানুহবিলাকক থিয়েটাৰ কৰিব গ'লে, এটা সাধাৰণ এটা আপোনাৰ এক্সাম্পল দিছোঁ, আমি থিয়েটাৰ কৰিব গ'লে অসমৰ বিভিন্ন জেগাত আমি তিনিদিনকৈ শ্ব' কৰিব লাগে। অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে আমি বিভিন্ন জেগাত থিয়েটাৰ কৰিছোঁ। আজি বছৰ কেইবছৰ কৰি আছোঁ। মোৰ ব্যক্তিগত ধাৰণাৰ কথা কৈছোঁ, অনুভৱটোৰ কথা কৈছোঁ। আমি সেই তিনিদিন গৈ আমি ৰাইজৰ বা মানুহৰ অভাৱ অভিযোগবিলাক দেখিছোঁ। আমি এজন শিল্পী হৈ কিছুমান কাম কৰিব নোৱাৰোঁ, ক'ব পাৰোঁ, কিন্তু আমি সেইখিনি বাস্তৱত পৰিণত কৰিব নোৱাৰোঁ। আৰু মই জানো যে এইখন এনেকুৱা এখন চৰকাৰ শিল্পীসকলৰ ক্ষেত্ৰতে হওক, আজি আপোনাক মই এটা সৰু এক্সাম্পল দিছোঁ। আজি লকডাউনৰ সময়ত, এই লকডাউনৰ সময়ত আমাৰ শিল্পীসকল হওক, শিল্পী অকল অভিনয় কৰা বা নাচ গান কৰা শিল্পী নহয়, খোল বাদ্য হওক বা আপোনাৰ লোকসংগীতৰ লগত জড়িত শিল্পীসকলে হওক বা আমাৰ বেণ্ড পাৰ্টিৰ শিল্পীসকলে, বিয়াত যিসকল বেণ্ড পাৰ্টি, তেওঁলোককো চৰকাৰে সাহাৰ্য এটা দি পেলাই তেওঁলোকক যিমান খাদ্য সামগ্ৰীলৈকে যোগান কৰিছে। আজি অসমৰ চলচ্চিত্ৰ উদ্যোগৰ 40 বছৰে এটা অভাৱ, ফিল্ম পলিচি, আজি বিজেপি চৰকাৰে পূৰণ কৰিছে। এখন ফিল্ম পলিচি নাছিলে, আজি 40 বছৰ হ'ল। আমি কংগ্ৰেছ চৰকাৰক কৈ আমি নোৱাৰিলোঁ। আৰু একমাত্ৰ বিজেপি চৰকাৰে শিল্পীসকলৰ কথা চিন্তা কৰি ফিল্ম পলিচি আনিলে, ষ্টেট এৱাৰ্ডটো বন্ধ হৈ থকাটো আকৌ আৰম্ভ কৰিলে, আৰু বিভিন্ন ধৰণৰ আঁচনি হাতত লৈছে, যিসকলে আমাৰ শিল্পী কলা কুশলীসকল উপকৃত হ'ব পাৰিব। মই যদি সোধোঁ আপোনাক যে আপুনি কৈছে পুনৰ বিজেপি চৰকাৰ আহিব, অসমৰ মানুহে জানিব বিচাৰিব আপোনাৰ দৃষ্টিত বিজেপি চৰকাৰখনক অসমৰ ৰাইজে কি কাৰণত আদৰি ল'ব? মই যদি আপোনাক 3টা বা 5টা কাৰণ যদি সোধোঁ, কি কাৰণত অসমৰ মানুহে বিজেপিক আকৌ ভোট দিব? চাওক, মই ক'ব নালাগে, ইয়াত যিকেইটা কাৰণ আপোনালোকে দেখিছে, বিভিন্ন আঁচনি, আগতে কি হয়, বিভিন্ন আঁচনিসমূহ আমাৰ বৃদ্ধ পেঞ্চনৰ পৰা আৰম্ভ কৰি, অৰুণোদয় আঁচনিৰ পৰা, বিভিন্ন ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি, আমাৰ যাতায়াত ব্যৱস্থাৰ পৰা আৰম্ভ কৰি, দলং যিটো হ'ল, যিকেইখন দলঙৰ পৰা আৰম্ভ কৰি, যিকেইটা আমাৰ ধৰক দেখিছোঁ এই 3.5 বছৰত। আপুনি আগতে এনেকুৱা অৱস্থা হয়, আমি যাতায়াতৰ কথা এটা সৰু এক্সাম্পল দিছোঁ, থিয়েটাৰ কৰিব গ'লে আমি কেতিয়াবা এনেকুৱা প্ৰব্লেম হয় যে ৰাস্তা ঘাটৰ কাৰণে আমি কিছুমান জেগাত আমি গৈ নাপাওঁ বা গৈ পোৱা দেৰি হয়। এটা সেই ৰাস্তা ঘাটৰ যাতায়াতৰ যিটো ৰাস্তা ঘাটৰ যিটো আপোনালোকে দেখিছে, মই ভাবোঁ অসমত এনেকুৱা জেগা নাই য'ত সুন্দৰ ৰাস্তা এতিয়া নোহোৱাকৈ থকা নাই। প্ৰত্যেকটো জেগাতে সুন্দৰ ৰাস্তা হৈছে, যাতায়াত ব্যৱস্থা সুন্দৰ হৈছে। আৰু যিবিলাক আঁচনি বৃদ্ধ পেঞ্চন হওক, শিল্পী পেঞ্চনৰ পৰা আৰম্ভ কৰি, অৰুণোদয় আঁচনিৰ পৰা বিভিন্ন আঁচনিবিলাক বেনিফিচাৰীয়ে ডাইৰেক্ট পাইছে। ইয়াত মধ্যভোগীৰ মাজত নোসোমোৱাকৈ তেওঁলোকে বেনিফিট পাইছে। এইটো অকল বিজেপিৰ লগত জড়িত বা বিজেপিত ছাপোৰ্ট কৰা মানুহ বুলিয়েই নহয়, বিজেপিৰ নহয় কিছুমান সকলো। আৰু বিজেপিৰ এটা কথাই মোক সদায় আকৰ্ষিত কৰে, সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস। আৰু সেই মূলমন্ত্ৰ লৈ বিজেপিয়ে কাম কৰিছে, আৰু সেইটো স্বচক্ষে দেখি আছে। মই কোৱা কথা নহয়, মই নিজেও দেখিছোঁ, অনুভৱ কৰিছোঁ যে এই চৰকাৰখনৰ বাহিৰে গত্যন্তৰ নাই। আমাৰ যদি আৰু ভৱিষ্যত প্ৰজন্মক সুৰক্ষিত কৰিব লাগে, জাতি মাটি ভেটিৰ কথা চিন্তা কৰি আমি যদি নিজক সুৰক্ষিত কৰিবলগীয়া হয়, তো বিজেপি চৰকাৰৰ বাহিৰে মই ভাবোঁ কোনো গত্যন্তৰ নাই। বহুতে কৈছে বা কংগ্ৰেছৰ ফালৰ পৰা এইটো প্ৰশ্ন কৰিছে যে
বিশেষকৈ প্ৰথম পৰ্যায়ৰ উজনি অসমত এইবাৰ কিন্তু বিজেপিয়ে কা আনিছোঁ বুলি তেওঁলোকে কৈ পেলাই ভোট বিচৰা নাই। কংগ্ৰেছে এইটো প্ৰশ্ন কৰিছে যে এইবাৰ কিয় নিৰ্বাচনত কা আনিছোঁ বুলি বিজেপিয়ে নক'লে। কা কথাটো মই সাধাৰণ মোৰ মগজু এটা কথাই ঢুকি পায়, যিটো বস্তু এটা সুপ্ৰিম কোৰ্টত দ্বাৰস্থ হৈ থকা বিষয় এটা, সেই বস্তুটো আপুনি আন্দোলন কৰি বা চিঞৰ বাখৰ কৰি আপুনি একো কৰিব নোৱাৰে। সুপ্ৰিম কোৰ্টৰ নিচিনা আমি সুপ্ৰিম কোৰ্টত আস্থা ৰাখিব লাগিব, বিশ্বাস ৰাখিব লাগিব, আৰু সুপ্ৰিম কোৰ্টে যি ৰায় দিব তাকে আপোনালোকে মানিবলৈ বা আমি মানিবলৈ বাধ্য। মই ভাবোঁ এটা সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হৈ থকা বস্তু এটা আপোনালোকে নিজে জোৰ জবৰ কৰি আন্দোলন কৰি কা আমি নামানো, কা বাতিল হ'বই লাগিব, সেনেকুৱা ধৰণৰ ক'লেতো সুপ্ৰিম কোৰ্টৰ কথা নহয়। সুপ্ৰিম কোৰ্ট এখন য'ত আমি সন্মান কৰোঁ, ন্যায়ালয়ক আমি সদায় এটা সন্মান কৰি আছোঁ, ন্যায়ালয়ৰ ৰায়দানক আমি সন্মান জনাই আহিছোঁ, আৰু ন্যায়ালয়ে যেতিয়া ৰায়দান দিব তেতিয়া আমি ক'ম যে সুপ্ৰিম কোৰ্টে কি ৰায় দিছে সেইটো আমি মানিম, আমি মানিবলৈ বাধ্য। মই এটা বেলেগ প্ৰসংগলৈ আহিছোঁ। দেখা গৈছে যে নতুন কেইবাটাও ৰাজনৈতিক দল হৈছে। আছুৱে এটা সময়ত কাৰ বিৰোধিতাৰে আন্দোলন কৰিলে, পৰৱৰ্তী সময়ত গৈ তেওঁলোকে অসম জাতীয় পৰিষদ গঠন কৰিলে। লুৰিণজ্যোতি গগৈয়ে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰিছে। সমান্তৰালভাৱে অখিল গগৈয়েও ৰাইজৰ দল গঠন কৰিলে। খুব কম সময় তেওঁলোকে যেনেধৰণে নিৰ্বাচনী তৎপৰতা দেখুৱাব লাগিছিল হয়তো সেই সময়খিনি তেওঁলোকে নাপালে। আপোনাৰ দৃষ্টিত আপুনি কি ভাবে এই লুৰিণজ্যোতি গগৈৰ জাতীয় পৰিষদ বা ৰাইজৰ দলে বিজেপিৰ যি ভোট আঘাত সানিব পাৰিব বা তেওঁলোকে বিশেষ কিবা প্ৰভাৱ পেলাব পাৰিব? চাওক, এটা প্ৰথম কথা হৈছে আন্দোলনখন যেতিয়া মই অনুভৱ কৰোঁ, আন্দোলনখন হৈছিল নেতা বনোৱাৰ এটা আন্দোলন হৈছিল, নেতা হোৱাৰ এটা আন্দোলন কৰিছিল, আৰু স্বচক্ষে দেখিলে দল খুলিলে সকলোৱে। আৰু মই ভাবোঁ এই ক্ষেত্ৰত ৰাইজ সজাগ, ৰাইজে বুজি উঠিছে। আজিকালি ৰাইজক আপোনালোকে ঠগিব নোৱাৰে যে এই আন্দোলনটো কোনফালে গতি কৰিলে, কি ধৰণৰ হ'ল আপোনালোকে নিজেও দেখিছে। আৰু সেইকাৰণে মই কওঁ যে আমি উন্নতি যদি কৰিব লাগে আমাৰ সমাজখন, আমি সমাজৰ ক্ষেত্ৰতে হওক বা যিকোনো ক্ষেত্ৰতে হ'ব, আমি উন্নয়নৰ দিশে আগবাঢ়িব লাগিব। আৰু বিজেপি চৰকাৰে সেই কাম কৰি দেখুৱাইছে, কামে যেনেকৈ কয় তেনেকৈ কাম কৰি দেখুৱাইছে। আৰু মই কওঁ আন্দোলন কৰি কি হ'ল আপোনালোকে নিজে অনুভৱ কৰিলে, দল খুলিলে, সকলোৱে অনুভৱ কৰিলে। এতিয়া কা আন্দোলনৰ কথাই মই কওঁ, সেইটো এটা ইছ্যু কৰি পেলাই দল খোলা হৈছিল, আৰু তেতিয়া অনুভৱ কৰিছিলোঁ, যেতিয়া আমি টিভিয়ে চাইছিলোঁ, মই অনুভৱ কৰিছিলোঁ কা আন্দোলন কৰিয়ে দল খুলিলে। আৰু মই এনেধৰণৰ দলে কিমান দূৰ অসমৰ ৰাইজক মানে অসমৰ ৰাইজৰ হৈ কাম কৰিব বা অসমৰ ৰাইজৰ যে ভোট কিমান পাব, মোৰ অকণ সন্দেহ আহি পৰে। মই ৰাজনৈতিক শেষৰটো প্ৰশ্ন, পিছত কিছু অৰাজনৈতিক কথাও পাতিম আপোনাৰ লগত। এতিয়া মুখ্যমন্ত্ৰী কেন্দ্ৰিক এটা বিতৰ্ক হৈছে। মই যদি যতীন বৰাক যতীন বৰা হিচাপে সোধোঁ যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নে হিমন্ত বিশ্ব শৰ্মা হ'লে যতীন বৰাৰ দৃষ্টিত ভাল হয়? এই কথাটো গোটেই কাৰবাৰটো মই টিভিতে চাই আছোঁ, আৰু মই এই বিষয়ে ইমান মন্তব্য দিব পৰা নেতাও হোৱা নাই, মই অলপ আগতে কৈছোঁ। এতিয়া যিবিলাক ষ্টেটত গভৰ্ণমেণ্ট আছে, বেলেগ বেলেগ ষ্টেটবিলাকত দেখিছে, কালি আমাৰ চেণ্ট্ৰেল লিডাৰেও এটা কথা কৈছে যে এতিয়া গোটেই আমাৰ যিটো পাৰ্লিয়ামেণ্টাৰী কমিটি আছে, পাৰ্লিয়ামেণ্টাৰী কমিটিৰ এটা সিদ্ধান্ত ল'ব। এই সিদ্ধান্তৰ ওপৰত ভিত্তি কৰিহে তেওঁলোকে এইটো সিদ্ধান্ত ল'ব যে কোন মুখ্যমন্ত্ৰী হ'ব নহ'ব। আৰু এই সম্পৰ্কে মন্তব্য দিব পৰা মই নেতা হোৱা নাই। মই এতিয়া বিজেপিৰ এজন সাধাৰণ কৰ্মী, আৰু দলে যি দায়িত্ব দিছে সেইখিনিহে পালন কৰি আছোঁ। মই বেলেগ এটা প্ৰসংগলৈ আহিছোঁ। অভিনেতা হিচাপে খুব সফল যতীন বৰা, অসমৰ মানুহে যতীন বৰাক খুব ভাল পায়। ৰাজনৈতিকভাৱে হয়তো আপোনাৰ কোনোবা আপোনাক বেয়া পাব পাৰে হয়তো, কিন্তু অভিনেতা হিচাপে কংগ্ৰেছৰ মানুহে আপোনাক ভাল পায়, LDFৰ মানুহে, বহু মানুহে আপোনাক ভাল পায়। গতিকে ৰত্নাকৰৰ পিছত কিন্তু যতীন বৰাৰ, ৰত্নাকৰে যেনেধৰণে অভূতপূৰ্ব সফলতা লাভ কৰিলে, তাৰপিছত কিন্তু যতীন বৰাৰ নতুন কিন্তু তেনেকুৱা ধৰণৰ কোনো চিনেমা অহা নাই। অসমৰ ৰাইজে যতীন বৰাৰ পৰা এই সময়খিনিত জানিব বিচাৰিব যে যতীন বৰা নতুন পৰিকল্পনা কি চিনেমা জগতখনত? চাওক, অকল আপোনালোকে এটা কথা নিশ্চয় লক্ষ্য কৰিছে, এটা বছৰ ক'ভিড মহামাৰীয়ে এনেকুৱা এটা অৱস্থা কৰিলে, কঁকাল ভাঙি পেলালে আমাৰ ইণ্ডাষ্ট্ৰিটো। অকল অসম বুলি নহয়, এইটো চাউথ ইণ্ডিয়ান হওক বা হিন্দী ছবি উদ্যোগ হওক বা বেংগলী ছবিৰ উদ্যোগৰ ক্ষেত্ৰতো এটা এনেকুৱা অৱস্থা কৰিলে যে এতিয়া হললৈ মানুহ অহাটো কমি গৈছে। মানুহৰ অন্ততঃ এতিয়া ক'ভিডটো একেবাৰে শেষ হৈ যোৱা নাই। এতিয়া এটা অভ্যাস হৈ গ'ল, কিয় কৰোণাৰ সময়ত আমি টিভিটো অন কৰিলে বা টিভিটোত ৱেব ছিৰিজৰ যিটো ট্ৰেণ্ডটো আহিবলৈ ধৰিলে,
মানুহ ৱেব ছিৰিজ চাব ল'লে লাহে লাহে এতিয়া ছবি হৈছে এতিয়া এবছৰটো বহুত সময় পিছুৱাই গ'ল আৰু ময়ো সেই কথা চিন্তা কৰি মই প্লেন নকৰা নহয় ৰত্নাকৰৰ পিছত মই এবছৰ বহিবলগীয়া হ'ল যিহেতু হলত কোনো ধৰণৰ ছবি অহা নাই বিগ এতিয়া আমিতো সৰু প্ৰডাকশ্যন হাউচ এটা সেই সৰু প্ৰডাকশ্যন হাউচ অসমীয়া ছবি চিনেমাত কাম কৰি থকা এটা প্ৰডাকশ্যন ৰত্নাকৰ JB প্ৰডাকশ্যনত কাম কৰিছিলোঁ এবছৰ হৈ গ'ল কিন্তু মই ভিতৰি মই এটা কথা কৈ আছোঁ JB প্ৰডাকশ্যনৰ তৰফৰ পৰা অতি সোনকালে আপোনালোকক মই এইটো বছৰত আমি ছবি কাম ষ্টাৰ্ট কৰিম এতিয়া লাহে লাহে যিটো মানুহ হললৈ আহিবলৈ উপক্ৰম হৈছে আৰু যেতিয়া দেখিম যে একে সাংঘাতিকভাৱে মানুহ আহিছে আৰু তাৰ মাজতে ক'ব লাগিব এই লকডাউনৰ পিছত মই এখন খুব ভাল চিনেমা চালোঁ এখন 2-3খনমান চালোঁ গৰু হিমাংশু প্ৰসাদ দাসৰ গৰু ছবিখন সুন্দৰভাৱে উপভোগ্য এখন ছবি যিসকলে চোৱা নাই তেওঁলোকে চাওক আৰু এখন ছবি চালোঁ আমাৰ অপৰাজিতা ভূঞাৰ এখন ছবি মিডনাইট চং বুলি এখন ছবি চালোঁ তাৰপিছত মোৰ বন্ধু ভাতৃ বিশ্বজিৎ বৰাৰ গাৰ্ডন বেলকনি সেই ছবিখন যিটো ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহুত এৱাৰ্ড পাইছে তাৰপিছত মোৰ ভাতৃ কৃপালৰ ছবি এখন চালোঁ কৃপালৰ ছবিখনো যথেষ্ট ভাল হৈছে আৰু এটা কথাই কওঁ নতুন প্ৰজন্মই বহুত ভাল কাম কৰি আছে আৰু JB প্ৰডাকশ্যনে অতি সোনকালে অসমৰ ৰাইজক ৰত্নাকৰ পিছত এখন ছবি উপহাৰ দিব আৰু মই যিহেতু এজন অভিনেতা আৰু অভিনয় কৰি যাম আৰু আপোনালোকক ভাল ছবি দি যাম মই শেষৰটো প্ৰশ্ন আহিছোঁ ৰাজনৈতিক প্ৰশ্ন বিজেপি ষ্টাৰ কেম্পেইনাৰ হিচাপে অসমৰ বিভিন্ন প্ৰান্তত ঘূৰিছে যতীন বৰাৰ এজ এ বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে অসমবাসী ৰাইজলৈ কি আহ্বান চাওক মই এটা কথাই কওঁ আহ্বান এটাই যিটো এটা গান মই এইবাৰ শ্লোগানত এটা কথাই অনুৰোধ কৰিম অসমৰ ৰাইজক যে পদুমৰ পাহি ভোট দিবা হাঁহি ভোট দিবা কেনে কৰি পদুম ফুলত চাপ মাৰি সেই এনেকুৱা ধৰণৰ এটা মই সংলাপ কৈছোঁ বা এটা শ্লোগান আছে আকৌ কৈছোঁ অসমৰ ৰাইজক যে পদুমৰ পাহি ভোট দিবা হাঁহি ভোট দিবা কেনে কৰি পদুম ফুলত চাপ মাৰি সেই অনুৰোধ অসমৰ ৰাইজৰ প্ৰতি সঁচাকৈ মই ধন্যবাদ জনাইছোঁ সেয়া আছিল অভিনেতা যতীন বৰাৰ অভিনয় অসমৰ ৰাইজে ভাল পায় ৰাজনীতিৰ ক্ষেত্ৰখনত কিমান সফল যতীন বৰা সেয়া অসমৰ ৰাইজৰ বিচাৰ্য বিষয় প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰিছে অভিনেতা যতীন বৰাই আৰু বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই সাধাৰণ ভোটাৰসকলক বিজেপিত ভোটদান কৰি পুনৰ অসমত মিত্ৰজোঁটৰ চৰকাৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আহ্বান কৰিছে